নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু এই বুটত ডাঙৰ খবৰ লৈ আহিছো জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আহি গল আন এক বিগ ব্ৰেকিং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে ঘটনাৰ তদন্ত সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে মাত্ৰ এমাহ অপেক্ষা কৰক অসমবাসীয়ে এমাহৰ পিছত অসমবাসীয়ে যি খবৰক লৈ তেওঁলোকে অপেক্ষা কৰি আছে সেই আকাংক্ষিত খবৰ লাভ কৰিবলৈ সক্ষম হ'ব এমাহৰ পিছতে চাৰ্জশিট দাখিল কৰা হ'ব এই ঘটনাৰ আৰু তাৰ পিছতে সেই চাৰ্জশিট দাখিল কৰাৰ দিনাখনে সমগ্ৰ অসমবাসীয়ে লাভ কৰিব সেই আকাংক্ষিত খবৰটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত ডাঙৰ তথ্য লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে এই ডাঙৰ মন্তব্য লৈছে মুহূৰ্ত টাইম এইট বিগ ব্ৰেকিং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ তদন্তক লৈ আহি গল বিগ ব্ৰেকিং আজিৰ দিনটো পুনৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে দিছে ডাঙৰ খবৰ লখিমপুৰবাসীয়ে প্ৰশ্ন কৰিছিল এই বিষয়টোক লৈ আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য এমাহৰ পিছতে অসমবাসীয়ে লাভ কৰিব আকাংক্ষিত খবৰ জুবিনৰ ঘটনাৰ তদন্তত চৰকাৰে যিমান কৰিব লাগে সকলো কৰিছে আজিৰ দিনটোলৈকে একোই বাদ পৰা নাই যিমান কৰিব লাগে চৰকাৰে সকলো কৰিছে হিচাপতকৈ এটা ষ্টেপ অধিক কৰা হৈছে কাৰণ জুবিন গাৰ্গ অসমৰ জাতীয় বীৰ সকলো সময়ত প্ৰমাণ পাব অসমৰ ৰাইজে কেতিয়া প্ৰমাণ পাব যেতিয়া সময় আহিব আৰু সেই সময় কেতিয়া আহিব সেই কথা ক'লে মুখ্যমন্ত্ৰীয়ে মাত্ৰ এটা মাহৰ পিছতে সেই সময় আহিব যি সময়ৰ অপেক্ষাত আছে সমগ্ৰ অসমবাসী যি উত্তৰৰ অপেক্ষাত আছে সমগ্ৰ অসমবাসী এমাহৰ পিছত দাখিল কৰা হ'ব চাৰ্জশিট আৰু যিদিনা চাৰ্জশিট দাখিল কৰিব সিদিনা প্ৰমাণ হ'ব চৰকাৰে কিমান কৰিছে জুবিন গাৰ্গৰ বাবে চৰকাৰে কিমান কৰিছে চাৰ্জশিট দাখিল কৰাৰ দিনাখনে পোহৰলৈ আহিব জুবিনৰ ন্যায় দিবলৈ চৰকাৰে কি কৰিছে এমাহৰ পিছত সেয়া ৰাইজে দেখিবলৈ পাব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত পুনৰ জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গে ন্যায় পাবই আৰু জুবিন গাৰ্গক ন্যায় দিবলৈ ৰাজ্য চৰকাৰখনে যিমান পাৰে সকলো কৰিছে আৰু এটা ষ্টেপ বেছিকৈ কৰিছে যিখিনি কৰিব লাগে সকলো কৰিছে কৰণীয় আৰু তাৰ উপৰিও এনে বহু কাম কৰিছে এনে বহু তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিছে এছআইটিয়ে প্ৰতিটো ক্ষেত্ৰতে যাতে তদন্তত আগবাঢ়িব পাৰে তাৰ বাবে সকলো ধৰণৰ পৰামৰ্শ দিছে গতিকে ৰাজ্য চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিবলৈ সকলো কৰি আছে আৰু সেই কথা যিমানেই বিৰোধীয়ে প্ৰশ্ন নকৰক কিয় সেই উত্তৰ লাভ কৰিব মাত্ৰ এটা মাহৰ পিছত সমগ্ৰ অসমীয়াই মাত্ৰ এটা মাহ অপেক্ষা কৰক এমাহৰ পিছত সমগ্ৰ অসমবাসীয়ে জানিবলৈ পাব এই কথা সমগ্ৰ অসমবাসীয়ে কি অপেক্ষা কৰি আছে জুবিন গাৰ্গৰ তদন্ত সন্দৰ্ভত সমগ্ৰ অসমবাসীয়ে অপেক্ষা কৰি আছে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰি আছে সকলোৱে ডিজিটেল আন্দোলন অব্যাহত আছে ৰাখিছে #JusticeForJubinৰে এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে জুবিন গাৰ্গক ন্যায় দিবলৈ সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছে সকলো পন্থা হাতত লৈছে জুবিন গাৰ্গক জাতীয় বীৰ হিচাপে যুগান্তৰলৈ সমগ্ৰ অসমৰ প্ৰতিটো প্ৰজন্মৰ সমান্তৰালভাৱে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিবলৈ পদক্ষেপ হাতত লৈছে গতিকে এই জুবিন গাৰ্গক ন্যায় দিবলৈ সকলো কৰিছে চৰকাৰে 19 ছেপ্টেম্বৰ অভিশপ্ত দিনটোৰ পৰা আজি 41টা দিন ৰাজ্য চৰকাৰখনে কেৱল মাত্ৰ জুবিন গাৰ্গক ন্যায় দিবলৈ সকলো কৰিছে এতিয়া ৰাজধানী কৰা সময় নহয় সেয়া মুখ্যমন্ত্ৰীয়ে কৈছিল কিছুদিন পূৰ্বে প্ৰায় 3-4 দিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে সেই কথা উল্লেখ কৰিছিল ৰাজধানী কৰিবলৈ বহু সময় বাকী আছে ইলেকশ্যন আহি আছে ইলেকশ্যনত ৰাজধানী কৰা হ'ব কিন্তু এয়া জুবিনৰ কথা জুবিনৰ সময় গতিকে এনে সময়ত জুবিন গাৰ্গৰ নাম লৈ কোনো কাৰণত ৰাজধানী নহয় সেয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট কথা কৈছে যিসকলে কৰিব বিচাৰিছে ৰাজধানী তেওঁলোকে কৰক তেওঁলোকে নিজেই পিছত প্ৰমাণ পাব সময়ে সকলো উত্তৰ দিব গতিকে এতিয়া সেয়া সময় আৰু জুবিন গাৰ্গৰ ঘটনা তদন্তৰ সময় কেতিয়া সেই কথাও মুখ্যমন্ত্ৰীয়ে কৈছে যে মাত্ৰ এটা মাহ অপেক্ষা কৰক এছআইটিয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে ইজনৰ পিছত সিজনক জেৰা চলোৱা হৈছে ইজনৰ পিছত সিজনৰ পৰা সকলো তথ্য উদ্ঘাটন কৰা হৈছে এছআইটিৰ টেবুলত গতিকে প্ৰতিটো মুহূৰ্ততে নতুন তথ্যৰে এতিয়া জুবিন গাৰ্গক ন্যায় দিবলৈ সমগ্ৰ ঘটনাৰ তদন্ত এতিয়া সঠিক দিশত নিবলৈ অগ্ৰসৰ হৈছে আৰু শেহতীয়াকৈ ছিংগাপুৰলৈ
SITৰ দলটো ৰাওনা হোৱাৰ পিছতে সকলো তথ্য এতিয়া উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে গতিকে অসমৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাবই এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো বিৰোধিতাই বা কোনো প্ৰতিদ্বন্দ্বিতাই কোনো প্ৰত্যাহ্বানে বিচলিত কৰিব নোৱাৰে কি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যবাসীৰ বাবে সকলো কৰণীয় বৰ্তমানলৈকে কৰি গৈছে কিন্তু এই কৰণীয়খিনিৰ মাজত এই ব্যস্ততাৰ মাজত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত প্ৰতিদিনে সকলো তথ্য লাভ কৰাৰ ক্ষেত্ৰতো কিন্তু তেওঁ বিচলিত হোৱা নাই সকলো সময়তে পদক্ষেপ হাতত লৈ আছে আৰু আমি পুনৰ জনাইছো আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছিল লখিমপুৰত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী সন্মুখত লৈ গৈছিল আৰু সেই কাৰ্যসূচীৰ মাজত জুবিন অনুৰাগীয়ে প্ৰশ্ন কৰিছিল সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল যে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত কিদৰে আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া কিদৰে আগবাঢ়িছে আৰু সেই তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে লখিমপুৰবাসীক উত্তৰ দিছে আৰু লখিমপুৰৰ প্ৰায় সমগ্ৰ অসমবাসীৰ সন্মুখত থকা মনত লৈ ফুৰা এই প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চিন্তা কৰিব নালাগে মাত্ৰ এটা মাহ অপেক্ষা কৰক চৰকাৰে সকলো কৰিছে জুবিন গাৰ্গক ন্যায় দিবলৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সঠিক দিশত চলাই নিবলৈ গতিকে এই সময়ত এতিয়া অন্য কোনো আপুনি চিন্তা কৰিব নালাগে অসমবাসীয়ে জুবিন অনুৰাগী আৰু কেতিয়াও দুখ কৰিব নালাগে জুবিন গাৰ্গে ন্যায় পাবই আৰু তাৰ বাবে অপেক্ষা কৰক মাত্ৰ এটা মাহ চৰকাৰে কি কৰিছে বুলি যদি প্ৰশ্ন কৰে সেই উত্তৰ এতিয়া অসমবাসীক চৰকাৰে নিদিয়ে সেয়া সময় প্ৰমাণ কৰিব সময়ে সকলো ক'ব এতিয়া সেই বিষয়টোক লৈ আলোচনা কৰাৰ বিশেষকৈ প্ৰেছ কনফাৰেন্স দিয়াৰ এতিয়া কোনো মূল্য নাই এতিয়া সংবাদ মাধ্যমৰ সন্মুখলৈ আহি সংবাদমেল আয়োজন কৰি জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত কি কাম কৰিছে চৰকাৰে কিদৰে অগ্ৰগতি লাভ কৰিছে তদন্ত প্ৰক্ৰিয়া সেই কথা সন্দৰ্ভত এতিয়া আলোচনা কৰি লাভ নাই যেহেতু সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া এতিয়া আদালতৰ মজিয়াত আছে গতিকে এই কথাক লৈ এতিয়া প্ৰেছ কনফাৰেন্সিঙৰ কোনো মূল্য নাই এতিয়া হৈছে সময়লৈ অপেক্ষা কৰা আৰু সেই সময় কেতিয়া আহিব সেই সময় আহিব মাত্ৰ এটা মাহৰ পিছত আৰু মাত্ৰ এটা মাহৰ পিছত অসমবাসীয়ে জানিবলৈ পাব চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিবলৈ কি কৰি আছে আৰু জুবিন গাৰ্গে ন্যায় পাবলৈ কিমান দূৰ বাট আছে সকলো জানিব এমাহৰ পিছত অসম আৰক্ষীয়ে দাখিল কৰিব আদালতত চাৰ্জশ্বিট আৰু সেই চাৰ্জশ্বিট দাখিল কৰাৰ দিনাই সকলো কথা জানিবলৈ পাব আৰু এয়া দৃশ্য চাওক মুখ্যমন্ত্ৰী লখিমপুৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ অজস্ৰ শুভাকাংক্ষীক দেখিবলৈ পোৱা গৈছিল সকলোকে হাত দাঙি অভিবাদন জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই সকল মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষীৰ মাজতে জুবিন অনুৰাগী আছে আৰু যিসকল জুবিন অনুৰাগীয়ে প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক জুবিনৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আৰু সেই প্ৰশ্নৰ উত্তৰ এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ দিছে যে এই বিষয়টোক লৈ এতিয়া সংবাদ মাধ্যমৰ সন্মুখত উত্তৰ দি থকাৰ বা প্ৰেছ কনফাৰেন্সিং কৰি কোনো লাভ নাই সংবাদমেল আয়োজন কৰি কোনো লাভ নাই এতিয়া মাত্ৰ সময় হৈছে কেৱল অপেক্ষা কৰাৰ আৰু সেই অপেক্ষাৰ এতিয়া অন্ত পৰিবলৈও বেছি দিন নাই মাত্ৰ এটা মাহৰ ভিতৰতে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত ডাঙৰ খবৰ লাভ কৰিব অসমবাসীয়ে প্ৰতিটো মুহূৰ্ততে তদন্তকাৰী দলটোৰ সৈতে সংযোগত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো মুহূৰ্ততে সংযোগত আছে প্ৰতিটো মুহূৰ্ততে তেওঁলোকক পৰামৰ্শ দিছে যিদৰে চৰকাৰখনে ব্যৱস্থা ল'ব লাগে সকলো মুহূৰ্ততে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে মুখ্যমন্ত্ৰীৰ ওপৰত ভৰসা কৰক সকলোৱে আস্থা ৰাখক মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত 19 ছেপ্টেম্বৰ অভিষিক্ত দিনটোৰ পৰা সকলোৱে দেখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিদৰে গৈছে জাতীয় বীৰগৰাকীৰ সেই নশ্বৰ দেহ আগবঢ়াই লৈ অহা পৰ্যন্ত সকলোখিনিত কিদৰে তেওঁ নিজৰ উপস্থিতিত আচলতে তেওঁ সকলো কৰিছে আৰু এফালে ৰাজ্য চৰকাৰৰ আন এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা ইতিমধ্যে সামাজিক মাধ্যমত সেই কাৰ্য বিৱৰণ পৰ্যন্ত দাঙি ধৰিছিল গতিকে সকলো সমগ্ৰ অসমবাসীয়ে জানে দেখি আহিছে টেলিভিছনৰ পৰ্দাতেই হওক বা সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰখনে সকলো কাম কাজ দেখি আহিছে কিন্তু তাৰ মাজতো বহুতে প্ৰশ্ন কৰিছে যে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত বৰ্তমানৰ অগ্ৰগতি কিমান সেই অগ্ৰগতি সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট মন্তব্য কৰিছে যে এতিয়া আৰু উত্তৰ দি থকাৰ সময় নহয় এতিয়া সংবাদ মাধ্যমৰ সন্মুখত উত্তৰ দি থকাৰ সময় নহয় কাৰণ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে শেহতীয়াকৈ SITৰ দলটো যেতিয়া ছিংগাপুৰলৈ গৈছিল ছিংগাপুৰত যেতিয়া তেওঁ SITৰ দলটোৱে সৰজমিন তদন্ত কৰিছিল
ছিংগাপুৰ আৰক্ষীৰ সৈতে কথা বতৰা পাতিছিল জুবিন গাৰ্গে ক'ত জিৰণি লৈছিল ক'ত পাৰ্টি কৰিছিল কিদৰে আছিল সকলো যেতিয়া তদন্ত কৰিছে গতিকে তদন্তৰ প্ৰক্ৰিয়াৰ প্ৰাথমিক প্ৰতিবেদন ইতিমধ্যে কৰোনাৰ জৰিয়তে ইতিমধ্যে জমা দিছে SITৰ হাতত গতিকে SITও এতিয়া অসমত জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত যিসমূহ তথ্য পোহৰলৈ আহিছে সেই তথ্যৰ লগত যিসকলৰ নাম সাঙুৰ খাইছে সংযোগ আছে সেই লোকসকলক ইতিমধ্যে মাতি দি SITৰ কাৰ্যালয়ত জেৰা চলাইছে জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কীয় কথা জানিবলৈ চিকিৎসকৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গক পৰিচৰ্যা কৰা প্ৰতিগৰাকী ব্যক্তিৰ লগত যোগাযোগত আছে SIT গতিকে সকলো তথ্য বৰ্তমান SITৰ হাতত আছে গতিকে তদন্ত প্ৰক্ৰিয়া সঠিক দিশত চলিছে ইয়াত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই বা কোনো ধৰণৰ ত্ৰুটি ৰৈ যোৱা নাই গতিকে অসমবাসীয়ে মাত্ৰ আস্থা ৰাখক সময়লৈ অপেক্ষা কৰক এতিয়া সংবাদ মাধ্যমৰ সন্মুখত এই ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়াৰ প্ৰয়োজন নাই এতিয়া মাত্ৰ সময়লৈ অপেক্ষা কৰিব লাগিব যেটো আদালতত বিচাৰ চলি আছে গতিকে আদালতে এতিয়া ইয়াৰ উত্তৰ দিব আৰু কিয়া এবাহৰ পিছত গম পাব যেটো ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত বিচাৰ চলিব গতিকে এনে অৱস্থাত চাৰ্জশিট দাখিল কৰিব অহা মাহত এটা মাহৰ অন্তত চাৰ্জশিট দাখিল কৰিব এমাহলৈ অসমবাসীয়ে অপেক্ষা কৰক এমাহৰ পিছত বুজিব পাৰিব চৰকাৰে কি কৰিছে জুবিন গাৰ্গক ন্যায় দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে জুবিন গাৰ্গক ন্যায় দিবলৈ গতিকে জুবিন গাৰ্গক ন্যায় দিবলৈ বিজেপিৰ ন্যায় যাত্ৰা কিয় আছিল সেই কথাও সমগ্ৰ অসমবাসীয়ে এটা মাহৰ পিছত গম পাব মুঠতে কোনো কাৰণত বিচলিত নহয় মুখ্যমন্ত্ৰীগৰাকী তেওঁৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ৰাইজৰ মানুহ হিচাপে বৰ্তমানলৈকে যিখিনি কৰিবলগীয়া হৈছে যিখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হৈছে তেওঁৰ সেয়া অত্যাৱশ্যকীয় কাম কৰণীয় কাম গতিকে সেই কামৰ মাজতে কিন্তু জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰতিটো অগ্ৰগতিৰ বুজ লৈ আছে প্ৰতিটো মুহূৰ্ততে গতিকে এই স্থানৰ পৰা তেওঁ ঠিকেই আছে বা এই স্থানত তেওঁ অটল আছে গতিকে এই সন্দৰ্ভত কোনো ধৰণৰ সংবাদ মাধ্যমৰ সন্মুখত বাৰ্তা দিয়াৰ বিপৰীতে এতিয়া এমাহৰ অপেক্ষা কৰিবলৈ অসমবাসীলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীয়ে এটা মাহৰ পিছত সকলো কথা জানিবলৈ পাব ৰাইজে ভবাৰ দৰে ন্যায় পাব এতিয়া জুবিন গাৰ্গে ৰাইজে যিদৰে ভাবিছিল সেইদৰে ন্যায় পাব এতিয়া জুবিন গাৰ্গে চাৰ্জশিট দাখিলৰ দিনাই সকলো দেখিব অসমবাসীয়ে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত কি মন্তব্য কৰিছে আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম তাতকৈ মই এক ষ্টেপ বেছি কৰিছোঁ এক ষ্টেপ কম কৰা নাই আৰু সময়ে এইটো প্ৰমাণ কৰিব বিশেষকৈ যিদিনাখন চাৰ্জশিট পুলিচে দিব সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ গতিকে মই ভাবোঁ কি এটা মাহৰ অপেক্ষা গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এক ষ্টেপ বেছি কৰিছোঁ এক ষ্টেপ কম কৰা নাই আৰু সময়ে এইটো প্ৰমাণ কৰিব বিশেষকৈ যিদিনাখন চাৰ্জশিট পুলিচে দিব সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ গতিকে মই ভাবোঁ কি এটা মাহৰ অপেক্ষা গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য এতিয়া এটা মাহৰ বাবে অপেক্ষা কৰক এই এটা মাহত কোনো ধৰণৰ সংবাদ মাধ্যমৰ জৰিয়তে মন্তব্য কৰি বা কথাৰ কটাকটি কৰি বিৰোধীৰ সৈতে কোনো কাম নাই এই সমূহৰ এতিয়া মূল্য নাই এতিয়া মাত্ৰ অসমবাসীয়ে অপেক্ষা কৰক চৰকাৰে কি কৰিছে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে জুবিন গাৰ্গক ন্যায় দিবলৈ সকলো উত্তৰ পাব অসমবাসীয়ে মাত্ৰ এটা মাহৰ পিছত আৰু যিদিনা আদালতত দাখিল কৰা হ'ব এই ঘটনাৰ চাৰ্জশ্বিট সেই ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰাৰ দিনাই সমগ্ৰ অসমবাসীয়ে এই খবৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এতিয়া আৰু সংবাদ মাধ্যমৰ সন্মুখত কথা কোৱাৰ সংবাদমেল পাতি এই ঘটনাৰ কটাকটি কৰাৰ অন্য লোকৰ সৈতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো মূল্য নাই এতিয়া সেই কথাৰ কটাকটি কৰাৰ সময় নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে এই কথা উল্লেখ কৰিছিল যে ইয়াৰ ৰাজনীতি কৰাৰ সময় নহয় জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ কোনো প্ৰয়োজন নাই আৰু এতিয়া কোনো যিসকলে ৰাজনীতি কৰিব বিচাৰিছে তেওঁলোকে কৰি থাকক কিন্তু বিজেপিয়ে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাজনীতি নকৰে বিশেষকৈ জুবিন গাৰ্গৰ নাম লৈ তেওঁ ৰাজনীতি নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন যেতিয়া আহিব তেতিয়াহে ৰাজনীতি কৰিব জুবিন গাৰ্গৰ ঘটনাৰ লগত ৰাজনীতিৰ কোনো মিল নাই ৰাজনীতিৰ ইয়াত সংযোগ নহয় গতিকে অসমবাসীয়ে অপেক্ষা কৰক এটা মাহলৈ এটা মাহৰ পিছত সকলো জানিব অসমবাসীয়ে চৰকাৰে সকলো কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো কৰি আছে আৰু কি কৰিছে কিদৰে কৰিছে জুবিনক ন্যায় কিদৰে দিব সকলো খবৰ সকলো তথ্য লাভ কৰিব মাত্ৰ এটা মাহৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আজি লখিমপুৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী আৰু লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে এই ডাঙৰ মন্তব্য আমি পুনৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য পুনৰ আগবঢ়াবলৈ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এক ষ্টেপ বেছি কৰিছোঁ এক ষ্টেপ কম কৰা নাই আৰু সময়ে এইটো প্ৰমাণ কৰিব বিশেষকৈ যিদিনাখন চাৰ্জশ্বিট পুলিচে দিব সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এক ষ্টেপ বেছি কৰিছোঁ এক ষ্টেপ কম কৰা নাই আৰু সময়ে এইটো প্ৰমাণ কৰিব বিশেষকৈ যিদিনাখন চাৰ্জশ্বিট পুলিচে দিব সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এক ষ্টেপ বেছি কৰিছোঁ এক ষ্টেপ কম কৰা নাই আৰু সময়ে এইটো প্ৰমাণ কৰিব বিশেষকৈ যিদিনাখন চাৰ্জশ্বিট পুলিচে দিব সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এক ষ্টেপ বেছি কৰিছোঁ এক ষ্টেপ কম কৰা নাই আৰু সময়ে এইটো প্ৰমাণ কৰিব বিশেষকৈ যিদিনাখন চাৰ্জশ্বিট পুলিচে দিব সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এক ষ্টেপ বেছি কৰিছোঁ এক ষ্টেপ কম কৰা নাই আৰু সময়ে এইটো প্ৰমাণ কৰিব বিশেষকৈ যিদিনাখন চাৰ্জশ্বিট পুলিচে দিব সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব মুখ্যমন্ত্ৰী
তাতকৈ মই এক ষ্টেপ বেছি